আপোনালোকে সকলোৱে জানে যে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে আমি বঙাইগাঁও জিলাতো পঞ্চায়তৰ যিটো সীমা নিৰ্ধাৰণ এইটো আমি কৰি আজি আমি 17 তাৰিখে আমি খচৰা তালিকাখিনি প্ৰকাশ কৰিছোঁ। গাঁও পঞ্চায়তৰ সীমা নিৰ্ধাৰণ, আঞ্চলিক পঞ্চায়তৰ সীমা নিৰ্ধাৰণ তথা জিলা পৰিষদৰ সীমা নিৰ্ধাৰণ আৰু এইখিনি আজি আমাৰ প্ৰকাশ কৰা হৈছে আৰু আমি সংশ্লিষ্ট সকলোকে আমি কথাখিনি আমি ৱেবছাইটৰ থ্ৰু দিয়ে হওক বা পঞ্চায়তত আমি নটিচ হিচাপত দি আমি এইখিনি জনাই দিয়া হৈছে। সকলো ৰাইজে যাতে এইখিনি আজি খচৰা প্ৰকাশ কৰা হৈছে সেইখিনি যাতে চাব পাৰে তাৰ কাৰণে বিহিত ব্যৱস্থা লোৱা হৈছে আৰু এইখিনি সীমা নিৰ্ধাৰণ যিখিনি হৈছে পঞ্চায়ততে হওক বা আঞ্চলিক পঞ্চায়ততে হওক বা জিলা পৰিষদতে হওক এইখিনি যদি কাৰোবাৰ কিবা ওজৰ আপত্তি থাকে তেতিয়াহ'লে অহাকালিৰ পৰা 18 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত ৰাইজে লিখিতভাৱে আমাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ তাত দিব পাৰিব। মই তাৰিখটো আকৌ এবাৰ কৈ দিছোঁ 18 ছেপ্টেম্বৰৰ পৰা 20 ছেপ্টেম্বৰৰ ভিতৰত। ইয়াৰ পিছত যিখিনি তেওঁলোকে ওজৰ আপত্তি পাব এই ওজৰ আপত্তি পোৱাৰ পিছত এই আমাৰ LAC 3টা আছে আপোনালোকে সকলোৱে জানে। বঙাইগাঁও সমষ্টিৰ কাৰণে যিখিনি ওজৰ আপত্তি আহিব সেইখিনি আমাৰ ইয়াতে আমাৰ মইলামা ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কমিশ্যন জিলা উন্নয়ন আয়ুক্ত বঙাইগাঁও আয়ুক্ত কাৰ্যালয়ত ল'ব আৰু আমাৰ যিখিনি সৃজনগাম LACৰ কাৰণে আছে যিখিনি ওজৰ আপত্তি আহিব সেইখিনি আমাৰ নিৰ্মালী বৰুৱা ADC তেখেতে আমাৰ DC অফিচতে ল'ব আৰু অভয়পুৰী সমষ্টিৰ যিখিনি ওজৰ আপত্তি থাকিব আমাৰ ADC ডিম্পী গগৈ DC অফিচতে ল'ব। গতিকে আমি ৰাইজক এটাই অনুৰোধ জনাম সকলো সংশ্লিষ্ট সকলো বিষয়ে তেওঁলোকে যিখন খচৰা তালিকা প্ৰকাশ পাইছে এখন তেওঁলোকে ভালদৰে চাই লৈ যাতে আৰু ৰাইজৰ যদি বা কিবা ওজৰ আপত্তি থাকে সীমা নিৰ্ধাৰণ লৈ তেওঁলোকে 18 পৰা 20 তাৰিখৰ ভিতৰত তেওঁলোকে যাতে সেই ওজৰ আপত্তিখিনি লিখিতভাৱে জিলা পৰিষদ অফিচতে দিয়ে। বেলেগ অফিচত দিলে হয়তো অসুবিধা হ'ব, সময়টো কম, গতিকে সকলোকে সেইটো অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে জিলা পৰিষদ অফিচত লিখিতভাৱে সেইখিনি ওজৰ আপত্তি দাখিল কৰে। শুনানিৰ সময় আমি এইটো শুনানিৰ সময়টো আমাৰতো তাৰিখটো আপোনালোকে গমে পালে 23 পৰা আমি 25 তাৰিখৰ ভিতৰত শুনানিখিনি ল'ম। ওজৰ আপত্তি দাখিল কৰিব 18 পৰা 20ৰ ভিতৰত আৰু আমাৰ 23 পৰা 25ৰ ভিতৰত আমি ওজৰ আপত্তিখিনি আমি সেইখিনি তেওঁলোকৰ পৰা আমি শুনিম মানুহখিনি। সময় 11টা বজাৰ পৰা আমি 4 বজালৈকে আমি এইখিনি শুনিম। চূড়ান্ত তালিকা আমাৰ 27 ছেপ্টেম্বৰ প্ৰকাশ কৰা হ'ব।